ন্যায়ৰ সন্দৰ্ভত আপুনি কি ক'ব তেওঁ ন্যায়ৰ বিষয়ে কি ক'ব অসম চৰকাৰে এই কথাটো বাৰু অকণমান আওকাণ কৰিছে নেকি বাৰু নাই মই পোনপ্ৰথমতে আপোনালোককহে বিশেষভাৱে ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইয়াত আহি পেলাই মানে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ মানে সমাধি ক্ষেত্ৰত আহি পেলাই আপোনালোকে যে এই পৰিৱেশবিলাক দেখাই আছে বা ইয়াৰ পৰা যে আপুনি চৰকাৰক সজাগ কৰি তুলিছে বা আপুনি ৰাইজকো সজাগ কৰি তুলিছে তাৰ বাবে বিশেষভাৱে আপোনালোকক ধন্যবাদ জনাবই লাগিব হয়তো আপোনালোকে এইখিনি সৰজমিন কৰি নথকাহেঁতেন ইয়াৰ পৰিৱেশটো আমি যিটো ভাবি আছিলোঁ সেইটো তাতকৈ আৰু বেছি বেয়া হ'লহেঁতেন সিদিনা আমি দেখিবলৈ পালোঁ ছ'চিয়েল মিডিয়াত বিদেশী পৰ্যটক আহি পেলাই বিদেশী পৰ্যটক আহিছে আমাৰ ইয়াত জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে জুবিনদাৰ সমাধি ক্ষেত্ৰত কিন্তু আহি পেলাই তেখেতলোকে যিটো ভাষ্য আমাৰ এজন অসমীয়া ড্ৰাইভাৰক যিভাগে তেওঁলোকে কৈছে সেইটো আমি অতি দুখৰ বিষয় আৰু লজ্জাৰ বিষয় আমি ভাবোঁ আমাৰ জুবিনদা অসমেই নহয় পৃথিৱী বিখ্যাত বিশ্ববিখ্যাত সেই হেতুকে তেওঁলোক বিদেশৰ পৰা আহিছে আমি জুবিনৰ সমাধি ক্ষেত্ৰত চাবৰ কাৰণে ঠিক তেনেধৰণে চৰকাৰে যিভাগে তেওঁলোকে পৰ্যবেক্ষণ কৰিব লাগে মোৰ অনুভৱ চৰকাৰে সেইখিনি পূৰণ কৰিব পৰা নাই আজি ইমান দিন হৈ গৈছে আজি এই জেগাডোখৰক যিভাগে সংৰক্ষণ কৰিব লাগিছিলে সেইভাগে সংৰক্ষণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে গতিকে মই ভাবোঁ চৰকাৰৰ ওচৰত আমি কাটৰ অনুৰোধ কৰিছোঁ চৰকাৰক আমি দাবী জনাবলগীয়া কোনো কথা নাই অসম চৰকাৰ আমাৰে এটা অংগ গতিকে আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ যে তেওঁলোকে ইলেকশ্যনটোত যিভাগে জোৰদাৰকৈ লাগি আছে MLA মন্ত্ৰী মিনিষ্টাৰ সকলোখিনি লাগি আছে তেওঁলোকৰ নিজৰ গাদীৰ স্বাৰ্থত ঠিক তেনেধৰণে তাৰ পৰা অলপমান সময় উলিয়াই পেলাই জুবিনদাৰ সমাধি ক্ষেত্ৰখনত যদি তেওঁলোকে অকণমান সময় দি পেলাই তেওঁলোকে পূৰ্ণ গতিত কামখিনি সম্পূৰ্ণৰূপে তুলি লৈ যায় আমি সেইটোহে তেওঁলোকৰ পৰা আশা কৰি আছোঁ আপুনি ক'ৰ পৰা আহিছে মই অৰুণাচল অসমৰ সীমান্ত বৰডুমচা বুলি কয় মোৰ ঘৰ হৈছে বৰহলুং গাঁও একদম সেইটো মোৰ তিনিচুকীয়া জিলা পৰে তাৰ পৰা আহিছোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰলৈ মই তেখেতৰ বহুত ডাঙৰ বিগ ফেন আছিলোঁ মোৰ ঘৰৰ আগতে গোটেইটো জুবিনদাৰ গছৰ মূৰত কাটি লিখিছোঁ জুবিনদাই ন্যায় পাব লাগে ধুমুহাৰ সৈতে বহুত জুগুৰে নাচোন তেখেতৰ দুখীয়াৰ মুখত মানে সুখ কেতিয়া আহে মানুহক যেতিয়া নেকি সহায় কৰে এই কথা বতৰা তেখেতৰ যিখিনি তেখেতে কথা কৈ গৈছিলে সেই গোটেইবিলাক মই লিখি ৰাখিছোঁ মোৰ ঘৰৰ ৱালে ঠিক জুবিনদাৰ ন্যায়ৰ সন্দৰ্ভত আপুনি কি মতামত কৰিব অসম চৰকাৰলৈ মই এইটোৱে আহ্বান মুঠতে যিকোনো প্ৰকাৰে জুবিনদাই ন্যায় পাব লাগিবই এইটো দুখীয়া উচিত শাস্তি পাব লাগিবই যিজনে যদি দুখী হৈছে তেখেতে শাস্তি পাব লাগিবই এইটোৱে অসম চৰকাৰলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ছাৰলৈ এইটোৱে মোৰ আহ্বান আপুনি ক'ৰ পৰা আহিছে দাদা মই যোৰহাটৰ পৰা আহিছোঁ যোৰহাটৰ পৰা আহিছে আমাৰ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে যে জুবিন ক্ষেত্ৰ পৰিপাটি নহয় লেতেৰা সেই সন্দৰ্ভত আপুনি আজিৰ পৰা চাফাই কৰা হৈছে আমাৰ জুবিন ক্ষেত্ৰ তাৰ সন্দৰ্ভত আপুনি কি ক'ব এইটোতো ক'বলৈ কোনো ভাষা নাই আমাৰ এজন অসমীয়া আমঠু অৰ্থাৎ হীৰাজনক কেনেকৈ ৰাখিব লাগে সেইটো অসম চৰকাৰে নিশ্চয় জানিব লাগে আমাৰ অসম চৰকাৰে এইটো তেওঁ মুখ্যমন্ত্ৰী স্বজ্ঞানে জানিব লাগে যে আমাৰ হীৰাৰ টুকুৰা যিটো এতিয়া বৰ্তমান আমাৰ মাজত নাই তেওঁৰ ক্ষেত্ৰখন আমি কিদৰে ৰাখিলে সুবিধাজনক হ'ব অসমীয়া ৰাইজৰ আমঠুজনক কেনেকৈ ৰাখিব লাগে সেইটোতো মুখ্যমন্ত্ৰীয়ে আজিতক আমি কি কৈ দিবলগীয়া মন্তব্য নি তেওঁক কেনেকৈ আমি বুজাম যে আমাৰ মাজৰ পৰা আমাৰ হীৰাৰ টুকুৰা নাইকিয়া হৈ গৈছে কিন্তু তেওঁ আমাৰ এই হীৰাৰ টুকুৰাটো কেনেকৈ ৰাখে সেইকণো তেওঁ জ্ঞান নাই নেকি আৰু এটা প্ৰশ্ন সুধিম আপোনাক মই আমাৰ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আপুনি কি ক'ব জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত ক'বলৈ কোনো ভাষা নাই এইখন চৰকাৰে কি কৰিম বুলি ভাবিছে আমাক প্ৰথম এইটো আমাৰ উত্তৰ দিয়ক জুবিনদাৰ ন্যায় কেতিয়া পাম আজিৰ প্ৰায় 5-6 মাহ হ'বলৈ হ'ল কিন্তু আমি আজিতক কোনো আশাৰ চাকিয়ে জ্বলিব পৰা নাই প্ৰতিজন অসমীয়াৰ চকু পানী মুচিবই পৰা নাই কিন্তু আমাৰ মাজত আজিতক ন্যায় বোলা শব্দটো আমি প্ৰতিবাদ কৰি থকাই হৈছে কিন্তু তাৰ উত্তৰ অসম চৰকাৰে কেতিয়া দিব সেইটো আমাৰ উত্তৰ দিয়ক আৰু আগন্তুক নিৰ্বাচনত যদি তেওঁলোক আকৌ গাদীত আহিব মন আছে তেতিয়াহ'লে আমাৰ জুবিনদাৰ ন্যায় দি চাওক আৰু আমাৰ অসমীয়া হীৰাৰ আমঠুৰ ন্যায় খাতিৰত আমি যি যুঁজ দি আহিছোঁ সেই যুঁজ মই এজন সদৌ অসমীয়া যুৱ ছাত্ৰ সন্থাৰ সদস্য হিচাপে কৈছোঁ আমি অসমীয়াই তেওঁক আমি আকৌ এবাৰ গাদীত বহাবলৈ জোৰ জাৰ ৰূপে আমি আগবঢ়াই নিম আমাৰ প্ৰাণৰ শিল্পী জুবিন দাই
ন্যায় পাবনে? অসম চৰকাৰে বাৰু জুবিনদাৰ ন্যায়ৰ কথা কেনেবাকৈ পাহৰি গৈছে নেকি? এই বিষয়ে আপুনি কি ক'ব? আপোনালোকৰ দেখি লাগিছে নেকি পাহৰিছে যেন? তেওঁলোকেতো কৰিব লগা গোটেইখিনি কৰিয়ে আছে। SITয়ে যিখিনি কৰি মেলি আজি ন্যায়াধীশৰ আগত জমা দিছে সেইখিনিতো গোটেইখিনি সেই হিচাপে চলি আছে। পৰিয়ালৰ ফালৰ পৰাও যিমানখিনি ব্যৱস্থা কৰিব লাগে চব কৰা হৈছে। সময় কিমান দিন হৈছে আৰু কিমান ডাঙৰ ঘটনা এটা, 4 মাহে উকলিছে। ইমান সহজে মই এই কথাটো বহুত আৰম্ভণিৰ পৰা কৈ আছোঁ, ইমান সহজে এইটো সম্ভৱ নহয় তাৰমানে। আৰু চৰকাৰে যি কৰিব লাগে সেইখিনি কৰি আছে আৰু কৰি আছে, ডেফিনেটলি কৰি আছে। আৰু তাৰে কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সঁচাই আমি কৃতজ্ঞ। আমি যি অনুৰাগী হিচাপে আমি সেইখিনি ক'বই লাগিব। আৰু কিবা তেনেকৈ নাই, আজিৰ দিনটোত বিশেষকৈ চফা কৰাৰ কাৰণে চবেই এটা মানে মন বান্ধি লৈছিলে, কাৰণ 4 মাহ হৈ গ'ল বস্তুখিনি তেনেকৈয়ে আছিলে। কামবোৰো বহুত শ্ল' হৈ আছিলে, মানে ৰাইজো তেনেকৈ আহি থাকে, দোকান পোহৰো বহুত বহিছিল, যিখিনিৰ কাৰণে বাউণ্ডেৰী ৱাল দিব পৰা নাছিলে। ধৰক মানে য'ত চাকি বন্তি যিকোনো জেগাতে জ্বলাই গৈছিলে সেইবোৰ জেগা আজি বহুতখিনি চফা কৰা হ'ল। আজিৰ পৰা এটা নিৰ্দিষ্ট এনেকৈ স্থান কৰি দিয়া হ'ব, দেখিছে আপোনালোকে ইতিমধ্যে কাম চলি আছে। তো চাকি বন্তি তেনেকৈ জ্বলালে মানে জেগাটো চাফা হৈ থাকে। আৰু জেগা কম লাগি আছিলে আমাৰ ইমান দিনৰ পৰা, কিন্তু আজি বহুত মুকলি লাগিছে। আজি জেগাটো বহুত মানে চফা হোৱাৰ পিছত বহুত মুকলি লাগিছে আৰু জেগা যেন আছে, যিখিনি ইতিমধ্যে আমাক দিয়া হৈছে সেই হিচাপে বহুত জেগা হৈ গৈছে। সেইটো বস্তু মানে কি হয়, মানুহৰ ভিৰটো স্বাভাৱিক, সেইটো থাকিবই, সেইটো হ'বই। আৰু দোকান পোহৰ বহি যোৱাৰ লগে লগে মানে অকণমান অসুবিধাটো কি হৈছে, জেগাটো ঠেক হৈ গৈছিলে। আজি মুকলি গ'ল কাৰণ দোকান পোহৰবোৰ অকণমান উঠাই দিয়া হোৱাৰ কাৰণে। তেওঁলোকে নিজে জেগা আছে চাৰিওফালে, তেওঁলোকে ব্যৱস্থা কৰি ল'ব। কিন্তু যিখিনি জেগা জুবিনদাৰ ক্ষেত্ৰৰ কাৰণে দিয়া হৈছে সেইখিনিত যাতে ভিৰ নপৰে, আৰু সেইটো মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে অনুৰোধ জনাইছোঁ তেখেতসকল। পোনপ্ৰথমে মই চাৰ্চ দ্য ৰিয়েলিটি সংবাদদাতালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি জুবিনদাৰ সমাধি ক্ষেত্ৰত তেখেতৰ ফেন্স ক্লাব, তেখেতৰ অনুৰাগী গৰিমা বা কমিবা আৰু লগতে তেখেতৰ সহযোগী বাদ্যশিল্পী ৰাজা দাও, আমি সকলোৱে ইয়াতে উপস্থিত হৈছোঁ। সকলোৰে এটাই আশা, আমাৰ প্ৰাণৰ শিল্পী, হিয়াৰ শিল্পী জুবিন দা তেখেতে যাতে অনতিপলমে যাতে সিহঁতে ন্যায় পায়। আৰু আমাৰ চৰকাৰৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। আমি আশা ৰাখিছোঁ আজি এই চেগতে জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰাই আমাৰ সন্মানীয় আমাৰ যিটো মুখ্যমন্ত্ৰী তেখেতলৈ মই পৰ্যায়ত অনুৰোধ কৰিম যাতে জুবিনদাৰ ন্যায় আৰু ক্ষীপ্ৰতৰ হয়, এইটো আমি আশা কৰিম। ধন্যবাদ। জুবিনদাৰ ন্যায়ৰ সন্দৰ্ভত আপুনি কি ক'ব? ন্যায় পাব লাগে। জুবিন দাক আমি বহুত ভাল পাইছিলোঁ, ন্যায় পাব লাগে আৰু যিকোনো প্ৰকাৰে ন্যায় পাব লাগে, সিহঁতে উচিত শাস্তি পাব লাগে আৰু সেইখিনিয়ে বিচাৰিছোঁ। আৰু পুৰা আপুনি ক'ৰ পৰা আহিছে? মই লখিমপুৰ ডিষ্ট্ৰিক্ট। লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত আপুনি কিবা মতামত আগবঢ়াব অসম চৰকাৰলৈ? অসম চৰকাৰলৈ মই এইমতে অনুৰোধ কৰিছোঁ যে যিকেইজন দোষী আছিলে সেইকেইজনক শাস্তি দিব লাগে। ইমান দিনটো পাৰ হৈ গ'ল, এতিয়া আপোনাৰ দোষীক শাস্তি দিয়াটো আমি বিচাৰোঁ। জুবিন দা কি কাৰণেনো আমাৰ প্ৰাণৰ শিল্পী আছিলে, সেইকাৰণে তেওঁক যদি ন্যায় দিয়ে তেতিয়া আমি বহুত ভাল পাম। তাকে কৈ মই সামৰণি মাৰিলোঁ।